নমস্কাৰ ফ্ৰেণ্ডসকল, ৱেলকাম টু অসঞ্জয় ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল, আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। তো আজিৰ ভিডিঅ'টো হৈছে যে এইমছৰ ফালৰ পৰা 4576টামান পোষ্ট মুকলি কৰি দিছে। এইটো হৈছে অল ইণ্ডিয়া বেচিক এক্সাম হ'ব। তো অল ইণ্ডিয়াৰ ভেকেঞ্চি হিচাপে ইয়াতে 4576টামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে যিসকলে ইচ্ছুক কেণ্ডিডেট সিহঁতে আবেদন কৰিব পাৰিব। আৰু ইয়াতে কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী। অলপ পিছতে মই নটিফিকেশ্যনটো দেখাই দিম। ইয়াতে ডিগ্ৰীৰ লগতে আৰু কোৱালিফিকেশ্যন বিচাৰিছে আৰু এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। আৰু ইয়াতে বয়সটো দিছে 18 পৰা 40 বছৰ যিসকলে আছে আবেদন কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, এইমছৰ টোটাল 4576টামান পোষ্ট মুকলি কৰি দিছে। তো আপোনালোকে এপ্লাই কৰিব পাৰে। তো আহক আমি নটিফিকেশ্যনটো চাই লওঁ। তো ফ্ৰেণ্ডসকল, এইটো হৈছে এইমছৰ ফালৰ পৰা 4576টামান পোষ্ট মুকলি কৰি দিছে। গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট হয়। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব পাৰিব। তো ইয়াতে চাওক, লিখা আছে যে নেম অফ পোষ্ট গ্ৰুপ বি আৰু গ্ৰুপ চি, আৰু ইয়াতে টোটাল 4576টামান পোষ্ট অৰ্থাৎ ভেকেঞ্চি মুকলি কৰি দিছে। তো আপোনালোকৰ এক্সাম হ'ব ইয়াতে কমন ৰিক্ৰুটমেণ্ট এক্সামিনেশ্যন 2024ৰ এইটো এডভাৰ্টাইজমেণ্টটো মুকলি কৰি দিছিল। আৰু ইয়াতে পোষ্ট ৱাইজ ভেকেঞ্চি ভাগ কৰি দিয়া আছে। এছিষ্টেণ্ট ডাইটিচিয়ানৰ বাবে ইয়াতে 24টামান আছে। তাৰপিছত এছিষ্টেণ্ট NS বাবে 89টা আছে। তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ বাবে লোৱাৰ ডিভিজন ক্লাৰ্ক ৰেজিষ্টাৰ UDC আপাৰ ডিভিজন ক্লাৰ্কৰ বাবে 211টা পোষ্ট দিছে। তাৰপিছত ইয়াতে টেকনিচিয়ানৰ বাবে এটা, তাৰপিছত ফাৰ্মাচিষ্টৰ বাবে 27, তাৰপিছত এছিষ্টেণ্ট ছিকিউৰিটি অফিচাৰৰ বাবে 9টা, তাৰপিছত ছ'চিয়েল ৱৰ্কৰ বাবে 10টা, জুনিয়ৰ হিন্দী ট্ৰান্সলেটৰ বাবে 11টা। তো এনেদৰে বহুতো পোষ্ট ভাগ কৰি দিছে কেটেগৰী ৱাইজ হিচাপে। আপোনালোকে চাই ল'ব পিছত। আৰু ফ্ৰেণ্ডসকল, ইয়াতে ট'ল ফ্ৰী এটা নাম্বাৰ দিছে। এই ট'ল ফ্ৰী নাম্বাৰত আপোনালোকে ফোন কৰি আপোনালোকে সুধিব পাৰে কিবা অসুবিধা হ'লে। আৰু এপ্লিকেশ্যনটো অনলাইনৰ জৰিয়তে কৰিব পাৰিব। ফ্ৰেণ্ডসকল, ইয়াতে এজ ৰিয়েকশ্যন পাব। SC ST যিসকলে আছে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, আৰু ফিজিকেল হেণ্ডিকেপ কেণ্ডিডেটৰ বাবে 10 ইয়াৰ্ছ এজ ৰিয়েকশ্যন পাই যাব। ফ্ৰেণ্ডসকল, এপ্লিকেশ্যন ফিজ ইয়াতে দি দিছে যে জেনেৰেল কেণ্ডিডেটৰ বাবে 3000 টকা পে' কৰিব লাগিব, OBC কেণ্ডিডেটৰ বাবে 3000 টকা পে' কৰিব লাগিব, SC ST EWS কেণ্ডিডেটৰ বাবে 2400 টকা পে' কৰিব লাগিব, আৰু ফিজিকেল হেণ্ডিকেপ যিসকলে আছে সিহঁতে একো পইচা দিব নালাগে। তো এইটো হৈছে এপ্লিকেশ্যন ফিজ, যিটো অনলাইনৰ জৰিয়তে আপোনালোকে এপ্লিকেশ্যন ফিজটো দিব লাগিব। ফ্ৰেণ্ডসকল, এইটো আছিল অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্সৰ ফালৰ পৰা এইমছ অৰ্থাৎ এইমছৰ ৰিক্ৰুটমেণ্ট, যিটো 4576 গ্ৰুপ বি আৰু গ্ৰুপ চি পোষ্ট অনুযায়ী ভাগ কৰি দিয়া আছে। আৰু এইটো এপ্লাই অনলাইনতে কৰিব পাৰিব। তো এতিয়া কথা হ'ল যে আপোনালোকে কেনেদৰে এপ্লাই কৰিব পাৰিব। এইমছৰ ৱেবছাইটত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব, আৰু মই ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম, তাৰ পৰা গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব।